কেন্দুৰতল কলিতাপাৰা আয়তী নাম দললৈ বিনাবাদী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাৰ বিশেষ উপহাৰ প্ৰদান। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ কেন্দুৰতল কলিতাপাৰা আয়তী নাম দললৈ দখলাস্থিত বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাই আজি দেওবাৰে উপস্থিত হৈ উপহাৰটি প্ৰদান কৰে। উপহাৰ হিচাপে তাল, ডগৰ, ঝুনুকা, গীতা ইত্যাদি প্ৰদান কৰে। লগতে নামৰ লগত জড়িত লাগতিয়াল সামগ্ৰীৰ প্ৰয়োজন হ'লে দিম বুলি আশ্বাস প্ৰদান কৰে। আমি দক্ষিণ কামৰূপৰ কেন্দুৰতল এখন ঐতিহ্যমণ্ডিত গাঁও, বৰ্তমান ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত। কেন্দুৰতল কলিতাপাৰা যেতিয়া ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত যায়, তাৰপিছত আহি তাৰে প্ৰায়খিনি পৰিয়াল আমি চাপাধৰি গাঁৱত আমাৰ নামঘৰ সহিতে ইয়াতে বসবাস কৰি আছোঁ। আৰু যিখিনি আমি নদীখহনীয়া অঞ্চলৰ মানুহ কেন্দুৰতল কলিতাপাৰাৰ, সেইখিনি আমি কেন্দুৰতল কলিতাপাৰা নামঘৰ নামাকৰণেৰে বা আমি এই অনুষ্ঠানটোতেই আমাৰ যিখিনি পৰিয়াল, এই পৰিয়ালখিনি তাত সংঘবদ্ধভাৱে চলি আহিছোঁ। আৰু কেন্দুৰতল কলিতাপাৰা নামঘৰৰ যিখিনি আয়তীসকলৰ যিটো নামৰীয়া দল, এই নামৰীয়া দলটোক আজি আমাৰ মাজত উপস্থিত থকা দখলা নিবাসী সন্মানীয় অপূৰ্বদেৱ শৰ্মাদেৱ উপস্থিত থাকি তেখেতৰ ফালৰ পৰা নাগাৰা, তাল, জুনুকা আদিকে কৰি আমাৰ মাজত আহি প্ৰদান কৰিলে। আৰু তেখেতৰ এই যিটো বহল মন, এই বহল মনটোক আমি কেন্দুৰতল কলিতাপাৰা নামঘৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যিটো বহল মন, এই বহল মনটো যাতে সদায় অটুট থাকে, তাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সুনীল দাসৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।